নমস্কাৰ আজি মই উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অনলাইন আবেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো আলোচনা কৰিম। এই আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰীসকলে 10 মাহৰ বাবে 800 টকাকৈ পাব। এই আবেদন প্ৰক্ৰিয়াত ছাত্ৰীসকলৰ আধাৰৰ সৈতে লিংক হৈ থকা বেংক একাউণ্টৰ তথ্য আৰু স্কেন কপি প্ৰয়োজন হ'ব। উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰীসকলে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিত দৰ্পণ পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। আমি স্ক্ৰীনত দৰ্পণ অনলাইন পৰ্টেলটো দেখা পাইছো। এতিয়া নিযুত মইনা আঁচনিত আবেদন কৰিবৰ বাবে ইয়াত থকা এপ্লাই নিযুত মইনা বিকল্পত যাব লাগিব। ইয়াৰে প্ৰথমতে আছে এইচএছ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট। এই বিকল্পৰ জৰিয়তে আমি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰীসকলৰ বাবে নিযুত মইনা আঁচনিত আবেদন কৰিব পৰা যাব। আৰু ইয়াৰ পিছত থকা এইচএছ ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট বিকল্পৰ জৰিয়তে আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিত আবেদন কৰিব পৰা যাব। আৰু ইয়াৰ তলত দেখা গৈছে SOP ফৰ ষ্টুডেণ্ট। নিযুত মইনা আঁচনিত আবেদন কৰিবৰ বাবে সম্পূৰ্ণ নিয়ম ইয়াত আলোচনা কৰা হৈছে। ইয়াত আমি দেখা পাইছো যে প্ৰথমতে দৰ্পণ পৰ্টেলত লগইন কৰিব লাগিব। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে দৰ্পণ পৰ্টেলত লগইন কৰিবৰ বাবে এডমিশ্যনৰ সময়ত ব্যৱহাৰ কৰা মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ আৰু 6 ডিজিট পিন ব্যৱহাৰ কৰিব লাগিব। একেদৰে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰীসকলে দৰ্পণ পৰ্টেলত লগইন কৰিবৰ বাবে নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ডেট অফ বাৰ্থ আৰু ডিফল্ট পাছৱৰ্ড হিচাপে 123456 ব্যৱহাৰ কৰিব লাগিব। লগইন কৰাৰ পাছত নিযুত মইনা আঁচনিত আবেদন কৰিবৰ বাবে এপ্লাই নিযুত মইনা আঁচনি স্কিমত ক্লিক কৰিব লাগিব আৰু ইয়াৰ পিছত প্ৰয়োজনীয় তথ্যসমূহ পূৰণ কৰিব লাগিব। ইয়াত আধাৰ অথেণ্টিকেশ্যনৰ প্ৰয়োজন হ'ব, যাৰ বাবে আধাৰত থকা মোবাইল নাম্বাৰত এটা OTP যাব আৰু সেই OTPৰ জৰিয়তে ভেৰিফাই কৰিব লাগিব। আৰু ইয়াৰ পিছত বেংক একাউণ্টৰ তথ্যসমূহ পূৰণ কৰিব লাগিব। ইয়াত বেংক একাউণ্টটো আধাৰৰ সৈতে লিংক হৈ থাকিব লাগিব আৰু DBT পেমেণ্ট গ্ৰহণ কৰিব পৰা হৈ থাকিব লাগিব। তাৰ পাছত কেনচেল চেক বা বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ স্কেন কপি বা ফটো আপলোড কৰিব লাগিব আৰু শেষত ছাবমিট বুটামত ক্লিক কৰিব লাগিব। ছাবমিট বুটামত ক্লিক কৰাৰ পিছত এখন একনলেজমেণ্ট ৰিচিপ্ট পোৱা যাব। এই ৰিচিপ্টখন ডাউনলোড কৰি ৰাখিব লাগিব, যাতে ইয়াৰ জৰিয়তে আমি পিছত আকৌ লগইন কৰি আমাৰ আবেদনখনৰ ষ্টেটাছ পৰীক্ষা কৰিব পাৰোঁ। ইয়াত থকা গুৰুত্বপূৰ্ণ নিৰ্দেশনাসমূহ হ'ল সঠিক তথ্যৰে আবেদন পূৰণ কৰিব লাগিব, আধাৰ নাম্বাৰ, বেংক একাউণ্ট নাম্বাৰ আৰু IFSC কোড ভালদৰে পৰীক্ষা কৰিব লাগিব, নিজৰ আধাৰৰ সৈতে লিংক থকা বেংক একাউণ্ট ব্যৱহাৰ কৰিব লাগিব, বেংক পাছবুক বা কেনচেল চেকৰ স্পষ্ট কপি আপলোড কৰিব লাগিব, নিজৰ পাছৱৰ্ড বা পিন মনত ৰাখিব লাগিব আৰু আবেদন কৰাৰ পিছত এপ্ৰুভ নোহোৱালৈকে দৰ্পণ পৰ্টেলত পৰীক্ষা কৰি থাকিব লাগিব। এতিয়া আমি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰীৰ বাবে নিযুত মইনা আঁচনিত আবেদন কৰা প্ৰক্ৰিয়াটো কৰি চাম। ইয়াৰ বাবে মই এপ্লাই নিযুত মইনা আঁচনিত গৈ এইচএছ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টত ক্লিক কৰিছোঁ আৰু ইয়াত এডমিশ্যনৰ সময়ত ব্যৱহাৰ হোৱা মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ আৰু পিন ব্যৱহাৰ কৰিছোঁ। এতিয়া লগইন এজ ষ্টুডেণ্টত ক্লিক কৰিছোঁ। লগইন হৈ গৈছে। এতিয়া আমি ইয়াত থকা এপ্লাই নিযুত মইনা আঁচনি স্কিমত ক্লিক কৰিব লাগিব আৰু ইয়াৰ পিছত এই প্ৰপত্ৰখন পূৰণ কৰিব লাগিব। ইয়াত ষ্টুডেণ্টৰ নাম আৰু পাৰ্চনেল ডিটেইলছ দেখা গৈছে। আমি ইয়াত মেৰিটেল ষ্টেটাছ আনমেৰিড বুলি বাছি দিছোঁ আৰু তাৰ পিছত ভেৰিফাই আধাৰ বুটামত ক্লিক কৰিছোঁ। ভেৰিফাই আধাৰ বুটামত ক্লিক কৰাৰ পিছত আধাৰ নম্বৰৰ লগত লিংক হৈ থকা মোবাইল নাম্বাৰত এটা OTP যাব। এতিয়া এই OTPটো ইয়াত টাইপ কৰি ভেৰিফাই বুটামত ক্লিক কৰিব লাগিব আৰু ইয়াৰ পিছত ষ্টুডেণ্টৰ এড্ৰেছ ডিটেইলছখিনি ইয়াত ভৰাব লাগিব আৰু তাৰ পিছত একাডেমিক ডিটেইলছত ক্লাছ 10 পাছ কৰি অহা স্কুলখনৰ নাম টাইপ কৰিব লাগিব। বাকী তথ্যখিনি ইয়াত নিজে আহি যায় আৰু তাৰ পাছত আধাৰৰ লগত লিংক থকা বেংক একাউণ্ট ডিটেইলছখিনি ইয়াত ভৰাব লাগিব আৰু শেষত এই ব্ৰাউজ বুটামত ক্লিক কৰি বেংক পাছবুকৰ স্কেন বা ফটোকপিটো বাছি দিব লাগিব আৰু শেষত প্ৰিভিউ এণ্ড প্ৰচিড বুটামত ক্লিক কৰিব লাগিব। এতিয়া ইয়াত থকা তথ্যখিনি এবাৰ পৰীক্ষা কৰি লৈ ছাবমিট বুটামত ক্লিক কৰিব লাগিব। আমাৰ ফৰ্মখন ছাবমিট হৈ গৈছে। এতিয়া আমি একনলেজমেণ্টখন ডাউনলোড কৰিবৰ বাবে ডেছবৰ্ডত ক্লিক কৰিব লাগিব আৰু ইয়াৰ পৰা একনলেজমেণ্টখন ডাউনলোড কৰিব লাগিব। আমাৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। এতিয়া আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ আবেদন প্ৰক্ৰিয়াটো আলোচনা কৰিম। ইয়াৰ বাবে মই আকৌ দৰ্পণ পৰ্টেলত গৈছোঁ আৰু এতিয়া এপ্লাই নিযুত মইনা বুটামৰ পৰা এইচএছ ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট বাছি লৈছোঁ। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ লগইন কৰিবৰ বাবে ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ভৰাব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ ছেছনটো বাছি দিব লাগিব। তাৰপিছত ইয়াত ডেট অফ বাৰ্থ টাইপ কৰি পাছৱৰ্ড হিচাপে 123456 দিব লাগিব। এতিয়া লগইন এজ এইচএছ ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টত
ক্লিক কৰিব লাগিব। এতিয়া ইয়াত নিউ পাছৱৰ্ড আৰু মোবাইল নাম্বাৰ টাইপ কৰি চেঞ্জ পাছৱৰ্ড এণ্ড সেভ মোবাইলত ক্লিক কৰিব লাগিব। লগইন হোৱাৰ পিছত এপ্লাই নিযুত মইনা আঁচনি স্কিমত ক্লিক কৰিব লাগিব। ইয়াত আমি নাম আৰু পাৰ্চনেল ডিটেইলছ দেখা পাইছো। এতিয়া ইয়াত ৰিলিজিয়ন আৰু মেৰিটেল ষ্টেটাছ আনমেৰিড বাছি লৈ ইয়াত ভেৰিফাই আধাৰত ক্লিক কৰিব লাগিব। এতিয়া আধাৰত লিংক হৈ থকা মোবাইল নাম্বাৰত এটা OTP যাব আৰু এই OTPটো ইয়াত টাইপ কৰি ভেৰিফাইত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত ইয়াত কমিউনিকেশ্যন বা এড্ৰেছ ডিটেইলছ ভৰাব লাগিব। একাডেমিক ডিটেইলছত ক্লাছ 10 পাছ কৰা স্কুলখনৰ নাম ভৰাব লাগিব আৰু ইয়াৰ পিছত আধাৰৰ লগত লিংক থকা বেংক একাউণ্ট ডিটেইলছখিনি ভৰাব লাগিব। ইয়াৰ পিছত এই ব্ৰাউজ বুটামত ক্লিক কৰি বেংক পাছবুক বা কেনচেল চেকৰ ফটো বা স্কেন কপি বাছি দিব লাগিব আৰু শেষত প্ৰিভিউ এণ্ড প্ৰচিডত ক্লিক কৰিব লাগিব। এতিয়া স্ক্ৰীনত দেখা যোৱা তথ্যখিনি পৰীক্ষা কৰি শেষত সাবমিট বুটামত ক্লিক কৰিব লাগিব। এতিয়া আমি ইয়াত থকা একনলেজমেণ্ট ৰিচিপ্টখন ডাউনলোড কৰি থৈ দিব লাগিব যাতে এই তথ্যৰ জৰিয়তে আমি পিছত আবেদনখন এপ্ৰুভ হৈছে নাই চাব পাৰোঁ। আজি আমি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ সম্পূৰ্ণ আবেদন প্ৰক্ৰিয়াটো আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু এনে ধৰণৰ বিভিন্ন তথ্য জানিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব।